আপোনালোকলৈ আজি লৈ আহিছোঁ গ্ৰাফিক্স ডিজাইনৰ ওপৰত এটা ধুনীয়া ক্লাছ। গ্ৰাফিক্স ডিজাইন বুলি ক'লে আপুনি নিৰ্দিষ্ট এটা ছফ্টৱেৰতে সকলোবোৰ বস্তু ডিজাইন কৰিব নোৱাৰে। গ্ৰাফিক্স ডিজাইনৰ ওপৰত আপুনি ফটোশ্বপ শিকিব লাগিব, এডব ইলাষ্ট্ৰেটৰ, কৰেল ৰ। আজি আপোনাৰ আৰু বিভিন্ন ধৰণৰ ছফ্টৱেৰ আছে, কিন্তু আজি আপোনালোকলৈ কৰেল ৰৰ ওপৰত সৰু এটা ভিডিঅ' লৈ আহিছোঁ। এনেকুৱাকৈ স্ক্ৰীনখনত দেখা পাইছে যে ইয়াত আমি এটা ফুল ডিজাইন কৰিছোঁ, গ্ৰাফিক্স ফুল। কৰেল ৰত হাই লেভেলৰ ভেক্টৰ ফটো ডিজাইন কৰিব। ভেক্টৰ আৰু ৰেষ্টৰ, মানে ফটোশ্বপত যিবোৰ ডিজাইন কৰে সেইবোৰ হৈছে ৰেষ্টৰ ফটো। ৰেষ্টৰ ফটোসমূহ মেক্সিমাম আপুনি লো লেভেলৰ কোৱালিটি হয়, আৰু ভেক্টৰ ফটোত দেখা পাইছে যে হাই কোৱালিটি আপুনি ফটো এটা ডিজাইন কৰি প্ৰিণ্ট কৰিব পাৰিব। বিভিন্ন ধৰণৰ সেইবাবে আজিৰ সময়ত বিভিন্ন ধৰণৰ পোষ্টাৰে হওক বা বেনাৰে হওক বা বিভিন্ন ধৰণৰ গ্ৰাফিক্স কৰেল ৰত ডিজাইন কৰে। কৰেল ৰত এনেকুৱা ধৰণৰ ডিজাইন কৰিবৰ বাবে আপোনালোকলৈ আজি এই ভিডিঅ'টো লৈ আহিছোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাই ল'ব। আৰু কৰেল ৰ ছফ্টৱেৰটো যদি ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে এইটো নম্বৰত কল কৰিব, আৰু ডাউনলোড লিংক আপোনালোকলৈ দি দিম, আৰু লগতে ক্ৰেক কৰি লাইফ টাইম ইউজ কৰিব পাৰিব। এইটো হৈছে কৰেল ৰ 11। থেংক ইউ। এতিয়া নিউ পেজ আনিবৰ বাবে আপুনি নিউত ক্লিক কৰিব, বা কৰেল ৰ বুলি ইয়াত চাৰ্চ কৰি কৰেল ৰটো অন কৰিব। মই কমপ্লিট কাটি দিওঁ। এইটো নাম্বাৰ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব, ইয়াত কণ্টেক্ট কৰিব। আমাৰ মেক্সটেক কম্পিউটাৰত কৰেল ৰৰ ওপৰত সম্পূৰ্ণ ক্লাছ দিয়া হয়। থেংক ইউ। ইয়াত চাই ল'ব, ইয়াত ক্লিক কৰিব, কৰেল ৰ বুলি চাৰ্চ কৰিব, কৰেল ৰ 11। ইয়াত নিউ গ্ৰাফিক্সত ক্লিক কৰিব পাৰিব। বেছিক জ্ঞানসমূহৰ বাবে যদি ভিডিঅ' প্ৰয়োজন হয় কমেণ্টত কমেণ্ট কৰিব। মই নিৰ্দিষ্ট এই ফুলটো কেনেকৈ ডিজাইন কৰিব পাৰে তাৰ ওপৰত আপোনালোকক এই ভিডিঅ'টো দেখুৱাই দিওঁ। প্ৰথমতে চাই ল'ব যে ইয়াত ৰাইট ক্লিক কৰি, ওপৰত ৰাইট ক্লিক কৰি এই মেনুসমূহ আপুনি আনি ল'ব, ক্লিক কৰি ল'ব। ক্লিক কৰোঁতে টিক মাৰ্ক হৈ আছে, যদি এইটো প্ৰপাৰ্টিজ বাৰটো আনটিক হৈ থাকে তেতিয়াহ'লে ইয়াত ডিছপ্লে নহয়। ক্লিক কৰি টিক কৰি ল'ব, ঠিক আছে। কালাৰৰ এখন মেনু হয়। এইটো চাইডত চাব টুলসমূহ ইয়াত আছে। প্ৰথমতে আমি ফুল বনোৱাৰ বাবে ইয়াত দেখিছে পলিগনেল টুল, ইয়াত ক্লিক কৰিম। ক্লিক কৰাৰ পাছত আপুনি ইয়াত ড্ৰ কৰি ল'ব। পলিগনেলৰ এতিয়া কৰ্নাৰ দিয়া আছে ইয়াত 5, আপুনি তাক ইনক্ৰিজ কৰিব পাৰিব এনেকৈ। মই 5 কৰি দিলোঁ। নেক্সট ইয়াত ক্লিক কৰিব শ্বেপ টুল। শ্বেপ টুলৰ কাম হৈছে যিকোনো শ্বেপ এটা আপুনি নিজৰ হিচাপত বেকা কৰিব পাৰিব। এনেকৈ টানি আনিছে। টানি অনাৰ পাছত ইয়াক যদি আপুনি নৰ্মেলি কাৰ্ভ কৰিব লগা হয়, ওপৰত প্ৰপাৰ্টিজ বাৰত যায় কনভাৰ্ট লাইন টু কাৰ্ভ ইয়াত দিয়া আছে, ক্লিক কৰিব। এনেকৈ আমাৰ চিলেক্ট হৈ আছে শ্বেপ টুলটো, ইয়াত আপুনি মিলাই ল'ব, একেলগে আহি যাব। এইটো চিলেক্ট কৰিব, কাৰ্ভত ক্লিক কৰিব, এনেকৈ মিলাই ল'ব, ঠিক আছে। কালাৰটো দিব, কালাৰটো নৰ্মেল কালাৰ এটা দি দিওঁ, তলৰ চাইডত পাই যাব নৰ্মেল কালাৰ, ইয়াত পাই যাব। লাইনটো আপুনি নোহোৱা কৰিব। যিকোনো ফটো আপুনি ড্ৰ কৰিলে লাইনটো ড্ৰ কৰাৰ পাছত লাইনটো মুচি দিয়া হয় বা নোহোৱা কৰা হয়। নান কৰিব, লাইনটো নোহোৱা হৈ যাব। কণ্ট্ৰল ইয়াক অলপ ডাঙৰ কৰি ল'ব পাৰে, কণ্ট্ৰল C, কণ্ট্ৰল V। এতিয়া ইয়াত কৰিলে দুটা হ'ল, এইটো আমি ডাঙৰ কৰি দিওঁ, দেখা গৈছে ধুনীয়াকৈ আহি গৈছে। সৰু কৰি ল'ব পাৰে। এতিয়া ঠাৰিডাল বনোৱাৰ বাবে দেখা গৈছে ৰেক্টেংগুলাৰটো ক্লিক কৰিব, কালাৰটো দিব। গতিকে ইয়াক কাৰ্ভ কৰাৰ বাবে যদি যিকোনো শ্বেপ এটা নৰ্মেলি কাৰ্ভ নহয়, কাৰ্ভ কৰাৰ বাবে এৰেঞ্জত যায় কনভাৰ্ট টু কাৰ্ভ ক্লিক কৰিব। নেক্সট শ্বেপছত ক্লিক কৰিব, ইয়াত ক্লিক কৰি প্ৰপাৰ্টিজ বাৰত কনভাৰ্ট লাইন টু কাৰ্ভত ক্লিক কৰি ইয়াক মিলাই ল'ব ধুনীয়াকৈ। দেখা গৈছে এইটো যদি মিলাব লাগে কনভাৰ্ট টু লাইনত ক্লিক কৰি এনেকৈ মিলাই ল'ব। ইয়াত চিলেক্ট কৰিছে, এনেকৈ আপুনি মিলাই ল'ব পাৰিব, এইটো মিলাই ল'ব পাৰিব।
আছে নেক্সট লাইন এইটো যেটো আমাৰ লাইন আছে সেই লাইনটো আপুনি নোৱা কৰি দিব ইয়াত যাব নোৱা কৰি দিলে এইটো শেপটো তলত নিব লাগিলে এৰেঞ্জত গৈ এৰেঞ্জ অৰ্ডাৰছ সেন্ড টু বেক ক্লিক কৰিব পাৰিব আমি গুটেটো অবজেক্ট ইয়ালৈ লৈ আহিছো ঠিক আছে নেক্সট আৰু এটা লাইন আপুনি ড্ৰ কৰি নিজৰ হিচাপত বেকা কৰিবৰ বাবে যিকোনো শেপ আপুনি ক্ৰিয়েট কৰি নিজৰ হিচাপত বেকা কৰিবৰ বাবে পেন টুলটো ল'ব পাৰে পেন টুলটো ক্লিক কৰি ইয়াত ক্লিক কৰি ইয়ালৈ আপুনি ক্লিক কৰিব পাৰে এনেকে ইয়াত ক্লিক কৰিব পাৰে এনেকে যত আৰম্ভণি কৰিছে পেন টুলটো তাত আপুনি শেষত ক্লিক কৰি ক্লোজ কৰিব লাগিব দেখা পাইছে কালাৰটো দিল লাইন কালাৰটো আপুনি নোৱা কৰি ল'ব শেপছত যাব গৈ ক্লিক কৰিব এনেকে বা তলৰ সাইডটো মিলাই ল'ব পাৰিব এনেকে তলৰটোত ক্লিক কৰিব শেপছটোত চাব অলপ কন্ট্ৰোল জেড কৰিলো এইটো আপুনি সাধাৰণ হিচাপত মিলাই ল'ব তলৰটো নেক্সট ক্লিক কৰিব কনভাৰ্ট টু কাৰ্ভ তলৰ হিচাপত এনেকে মিলাই ল'ব এতিয়া ইয়াত ক্লিক কৰিছে এনেকে মিলাই ল'ব পাৰিব ঠিক আছে ফ্ৰেন্ডছ তলৰটো সিলেক্ট কৰি মিলাই ল'ব এতিয়া এইটো ফুল ইয়েলো ফুলটো কন্ট্ৰোল সি কন্ট্ৰোল ভি প্ৰেছ কৰি এইটো সাইডত লৈ আহিব দেখিছে ধুনিয়া ফুল হৈছে এটা লগতে ইয়াত পাতটো বনোৱাৰ বাবে এনেকে আপুনি দুটা সাৰ্কেল লৈ আহিব দুটা সিলেক্ট কৰিব ইয়াৰ মাজৰ অংশ নোৱা কৰিবৰ বাবে এটো আছে প্ৰপাৰ্টিজ বাৰ মনত ৰাখক খুব ইম্পৰ্টেন্ট বাৰ হয় এটো প্ৰপাৰ্টিজ বাৰ ইয়াত আপুনি পাই যাব গুটেটো মাৰ্জ কৰিবৰ বাবে ইয়াক আমি কি বুলি কওঁ সিলেক্ট কৰি লব ইয়াক আছে ওয়েলথ মাজৰ অংশৰ বাবে ইন্টাৰসেক্ট আমাক মাজৰ অংশ প্ৰয়োজন হয় কাৰণে মাজৰ অংশ সিলেক্ট কৰি লম এটা আমি কাটি লম ইয়াত সিলেক্ট কৰিব ইয়াত যাব লাইনটো নোহা কৰি ল'ব পাৰে ইয়াত ক্লিক কৰি লাইনটো নোহা কৰি ল'ব তাৰপিছত ক্লিক কৰিব মিলাই ল'ব কন্ট্ৰোল সি কন্ট্ৰোল ভি কন্ট্ৰোল সি কন্ট্ৰোল ভি আমি সৰু কৰি ল'ব পাৰিব ঠিক আছে ফ্ৰেন্ডছ এতিয়া তলৰ তো বনোৱাৰ বাবে এনেকে গোল এটা ল'ব তাৰ পিছত আৰু এনেকে আপুনি এটা গোল এটা ল'ব পাৰিব চাই ল'ব ফ্ৰেন্ডছ ইয়াৰ ওপৰত ভিডিও প্ৰয়োজন হলে কমেন্টত কমেন্ট কৰিব এ টু জেড ক্লাস আপোনালোকক দি দিম তলৰটো ক্লিক কৰিব এনেকে আপুনি লৈ আহিব অলপ মিলাই ল'ব সিলেক্ট কৰি উপৰৰ শেপটো মিলাই ল'বৰ বাবে ট্ৰিমত ক্লিক কৰিব দেখিছে ট্ৰিম আহি গল কন্ট্ৰোল সি কন্ট্ৰোল ভি কৰিব প্ৰথমতে অলপ আপোনালোকে দুমজা পাব যে ট্ৰিম মিন্স কি বা আপোনাৰ ওয়েলথ মানে কি এই মিনিংটো আপোনাৰ পাছৰ ক্লাছত দেখুৱাই দিম তলৰটো আপুনি ডাঙৰ কৰি ল'ব পাৰে অলপ তলৰ শেপটো অলপ ডাঙৰ কৰি ল'ব মিলাই ল'ব এইটো শেপ আপুনি মিলাই ল'ব সিলেক্ট কৰিলে তলৰ শেপটো সিলেক্ট কৰি কালাৰটো দি দিব লাইন কালাৰ সমূহ গোটেইটাৰে সিলেক্ট কৰি কিনে লাইন কালাৰটো নোৱা কৰি দিব লাইন কালাৰ নোৱা হৈ যাব এতিয়া সেন্ড টু বেক কৰিব লাগিব এৰেঞ্জ অৰ্ডাৰ সেন্ড টু বেক সিলেক্ট কৰিছে দেখিছে ধুনিয়াকৈ মিলি গৈছে এইটো ঠিক আছে এতিয়া তলত যিকোনো আপুনি নিজৰ হিচাপত ড্ৰ কৰিবৰ বাবে ইয়াত আপোনাৰ টুল এটা আছে এইটো আছে ফ্ৰী হ্যান্ড টুলেৰে সিলেক্ট কৰি
এনেকৈ লৈ ল'ব পাৰিব ফ্ৰী হেণ্ড টুলেৰে আপুনি সিলেক্ট কৰি ল'ব পাৰিব এনেকৈ লৈ ল'ব পাৰিব ফ্ৰী হেণ্ড টুলৰ কালাৰ এটা দি ল'ব লাইন কালাৰটো নোহোৱা কৰি ল'ব এইটো চেণ্ড টু বেক কৰে এৰেঞ্জ অৰ্ডাৰ চেণ্ড টু বেক ইয়াত ক্লিক কৰিব দেখিছে আপোনালোকক ট্ৰাই কৰিব আৰু সফটৱেৰটো যদি প্ৰয়োজন হয় কন্টেক্ট নম্বৰ আপোনালোকক প্ৰথম ভিডিওটো প্ৰথমতে দি দিছো তাত কন্টেক্ট কৰি লৈ ল'ব পাৰিব হোৱাটছএপত মেছেজ দিব নহলে কমেন্টত কমেন্ট কৰিব থ্যাংক ইউ ফৰ ওয়াচিং